নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ 3,40,000 মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সমাজ বিজ্ঞান বিষয়ত সকলোকে অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব। যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। যিহেতু সমাজ বিজ্ঞান প্ৰশ্নৰ আৰ্হি সলনি হোৱাৰ বাবে প্ৰশ্ন কাকতখন বহুত টান হৈছে, যাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে সমাজ বিজ্ঞান বিষয়ত পাছ কৰাই দিব লাগিব বুলি এক প্ৰকাৰৰ দাবী জনাইছিল, কিন্তু য'ত শিক্ষা সংসদে কোনো মাত মাতা নাই। কিন্তু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীক দিলে ভাল খবৰ। প্ৰশ্নৰ আৰ্হি সলনি আৰু অধিক টান অহাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে সমাজ বিজ্ঞান বিষয়ত অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কৈছে যে মই দৌলত যাওঁতে মোক এগৰাকী কণমানি ভাগিনীয়ে কৈছে, এইবাৰ সমাজ বিজ্ঞান বিষয়ৰ মেট্ৰিকৰ প্ৰশ্ন কাকতখন খুব টান হৈছে, গতিকে মোক 10 নম্বৰ এক্সট্ৰা দিব লাগিব। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নগাঁৱলৈ গৈছিল তাতেও এগৰাকী ভাগিনীয়ে একেই কথা কৈছিল। বৰদোৱাতো ভাগিনীয়ে মামাক একেই অনুৰোধ জনাইছিল। গতিকে ভাগিনৰ এই অনুৰোধক গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে সেবাৰ চেয়াৰমেনৰ সৈতে বহু সময় কথা পাতি সিদ্ধান্ত ল'লে যে সমাজ বিজ্ঞান বিষয়ক লৈ কোনো শিক্ষাৰ্থীয়ে এতিয়া আৰু চিন্তা কৰিব নালাগে, সকলোকে অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক জনাইছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক সমাজ বিজ্ঞান বিষয়ত অতিৰিক্ত নম্বৰ দি পাছ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আৰু তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে সমাজ বিজ্ঞান বিষয়ত পাছ কৰিবা। আমাৰ হাতত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে, আমি মন্তব্য শুনাম। গতিকে ইয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'খনত লাইক দি পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ দি যাব। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি? সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব।